বাংলাদেশলৈ প্ৰেৰণ কৰা শিক্ষক খাইৰুল ইছলামৰ ঘৰত উপস্থিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা মুছাব্বিৰ আলী আহমেদ। শিক্ষক খাইৰুল ইছলাম বাংলাদেশী নহয় বুলি মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। চৰকাৰক বাংলাদেশী খেদা অভিযানক পূৰ্ণ সমৰ্থন সংগ্ৰাম পৰিষদৰ। বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত অত্যাচাৰ কৰিলে প্ৰতিবাদ কৰিব সংগ্ৰাম পৰিষদে। এই মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। মাতৃ পিতৃৰ স্বদেশী ভাই ককাই ভাৰতীয় হঠাৎ এজন বাংলাদেশী কেনেকৈ হ'ল? এই প্ৰশ্ন মুছাব্বিৰ আলী আহমেদৰ। সংগ্ৰাম পৰিষদৰ উপস্থিতিৰ শলাগ লৈ শিক্ষক খাইৰুল ইছলামৰ গাঁৱৰ ৰাইজে একে বাক্যত শিক্ষক খাইৰুল ইছলাম ভাৰতীয় হয়, তেখেতৰ সৈতে অন্যায় কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰা লাইভ। 2018 পৰা 19, 20, 21, 2020 ইয়াৰ মাজত তেখেতে কিবা হেৰিত হাজিৰা দি আছিলে নেকি? যিদিনাখন উঠাই নিছে সিদিনা নাই, আগদিনা নহয়, যিদিনা চহী কৰিছে সিদিনা মানে তেখেতে ঘৰৰ পৰা উঠাই লৈ কি বুলি লৈ গৈছিল গম পালে আপুনি? সেইটো আমিতো ক'ব নোৱাৰো কেনেকে নিছে কি কথা একো নকলে। এতিয়া মানে আপোনালোকৰ মানে গাঁওবাসী এটা দাবী তেখেত মানে আমাৰ প্ৰকৃত অসমৰ। আৰু মই চালো, মই নিউজবোৰত চাইছো যে তেখেতে খুব সুন্দৰ অসমীয়া কৈছে। আৰু মানে এটা আচৰিত লাগে যে কিছু মানুহে কয় যে অসমীয়া ক'লেই মানুহবোৰ মানে অসমীয়া হৈ যায় নেকি? এইটো লাজ লগা কথা। এজন প্ৰকৃত মানুহটো কেতিয়াওতো আপোনাৰ এনেকৈ মানে চিঞৰি নকয় যে মই অসমৰ বা মই ভাৰতৰ, মই মোৰ দেশৰ। যিয়ে নহওক আজি আপোনালোকে আমি সেইটোও নিবিচাৰোঁ। আমি এটা কথাই বাৰে বাৰে কৈ আছোঁ, 1971 চনটো চৰকাৰে ৰায় কৰিছে 1971 চনৰ বাহিৰত যদি মানুহ হয় এইখিনি বাংলাদেশী হ'ব। গতিকে তেওঁলোকৰ পূব আছে, 1931, 30লৈ আছে, 1951 আছে, 1965 আছে। সেইমতে তেওঁ এজন ভাৰতীয় সুনাগৰিক, তেওঁ কোনো বাংলাদেশী নহয়। এটা বস্তু চাওক যে আচলতে অতিকে দুখৰ কথা। আজি আপোনালোকে গম পায় যে ট্ৰেণ্ডত থকা যিটো বাংলাদেশী খেদা অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সহযোগ আৰু সমৰ্থন আগবঢ়াইছিলো। কিন্তু আমি এটা কথা স্পষ্টকৈ কৈছিলো যে প্ৰকৃত বাংলাদেশী ধৰি লৈ যাওক, যেহেতু 1971 পিছত যিসকল বাংলাদেশী অসমত সোমাইছে, হিন্দু হওক বা মুছলমান, আমাৰ কোনো ক'বলগীয়া নাই, তেওঁলোকক খেদি পঠিয়াব লাগে। কিন্তু দেখা গ'ল যে একাংশ আপোনাৰ বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত যিটো অন্যায় অত্যাচাৰ কৰা হৈছে। মই যিখন ঘৰত আহি পেলাই আজি উপস্থিত হৈছো, ইতিমধ্যে মই দেখা পালো ক'বলৈ গ'লে তেওঁলোকৰ ফেমিলি কোনো নাই, আতংকিত হৈ আছে মানুহবোৰ। এতিয়া নাই, তেওঁলোকৰ ওপৰতো মানে পুলিচ প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকক যোগাযোগ কৰি আছে যে মানুহখিনি থানাত যাব লাগে, মানুহখিনি ভয়ত আতংকিত হৈ আছে। কিন্তু মই দেখা পালো যিসকল ব্যক্তি আছে, ক'বলৈ গ'লে সম্পূৰ্ণ মানুহ খিলঞ্জীয়া হয়, আপোনাৰ মুছলিম, গৰীয়া মুছলিম হয়, তেওঁলোকে কিন্তু আজি চকুলো টুকিছে খাইৰুল মাষ্টৰৰ কাৰণে। তেওঁলোকে 1930 চনৰ মাটিৰ পট্টা আছে, তেওঁলোকৰ হাতত জৰীপ আছে, বিভিন্ন ধৰণৰ নথি পত্ৰ থকাৰ পিছত কোন যুক্তিত খাইৰুল ইছলাম নামৰ এজন LP স্কুলৰ শিক্ষকক এনেদৰে নিৰ্মম কৰি পেলাই বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰিবলৈ থৈ আহিছে? আমি আচৰিত হৈছো। মই এতিয়াও কৈ আছো যে কিছু মানুহে মোক প্ৰশ্ন কৰিব যে আমি বাংলাদেশী পক্ষত নেকি? মোৰ স্পষ্ট কথা, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাংলাদেশী যিসকল বাংলাদেশী খেদি পঠিয়াইছে, প্ৰকৃত বাংলাদেশী যদি হয় আমি তেওঁলোকক খেদি পঠিওৱাত আমাৰ কোনো দ্বিধাবোধ নাই। কিন্তু আমাৰ সংকোচ আছে, আমি তাৰ বিৰোধ কৰিম যদি বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত অন্যায় অত্যাচাৰ হয়। আজি ইয়াত আপোনাৰ মাষ্টাৰ খাইৰুল ইছলামৰ তেখেতৰ গাঁৱৰ মানুহ আহি পেলাই আজি তেওঁলোকে কৈ আছে যে তেখেত প্ৰকৃত আমাৰ অসমৰ হয়, অসমীয়া হয়, খিলঞ্জীয়া হয়। সেই ব্যক্তিৰ আপোনাৰ দেউতা আপোনাৰ হ'ল অসমৰ, ভাতৃ অসমৰ, বা তেখেতৰ চাচা খুৰা প্ৰত্যেকজন ব্যক্তি অসমৰ হয়, হঠাৎ এজন ব্যক্তি বাংলাদেশী কেনেকৈ হৈ যায়? গতিকে স্পষ্ট কথা, এইটো চৰকাৰে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এটা কুচকাৱাজ, তেওঁলোকৰ মানে এটা ৰাজনৈতিক ষড়যন্ত্ৰ হয়। আৰু এই ষড়যন্ত্ৰক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছো। আৰু খাইৰুল মাষ্টৰৰ লগতে যিসকল প্ৰকৃত ভাৰতীয় মানুহ বাংলাদেশী সজাইছে, সেই ব্যক্তিসকলক কিন্তু মোকলাই তেওঁলোকৰ ঘৰত আমি আনি দিবলৈ অনুৰোধ জনাইছো। আৰু তাৰ পিছত যদি এজন প্ৰকৃত আপোনাৰ নাগৰিকৰ ওপৰত যদি বাংলাদেশী দি লগাই পেলাই ষড়যন্ত্ৰমূলকভাৱে যদি কোনো অন্যায় অত্যাচাৰ কৰা হয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথ অৱৰোধ কৰি পেলাই আপোনাৰ লাখ লাখ মুছলমান মানুহে আমি প্ৰতিবাদ কৰিম। কাৰণ বৰ্তমান আমাৰ অস্তিত্ব ৰক্ষাৰ সময়, বৰ্তমান আমাৰ নিজক ৰক্ষাৰ সময়। এই সময়ত কিন্তু আমি কোনো দল বা সংগঠন বুলি কথা নাই, প্ৰত্যেকটো মাইনৰিটি আমি ঐক্যবদ্ধ হৈ পেলাই মাইনৰিটি সংগঠন আমি তাৰ প্ৰতিবাদ কৰিম।
এনেকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল আমচু হ'ল মাইনৰিটি মানুহৰ কাৰণে এটা হিয়াৰ আমঠু এটা বহুত ডাঙৰ এটা সংগঠন নিউজ লাইভৰ দৰে অসমৰ এটি প্ৰতিষ্ঠিত ছেটেলাইট চেনেলত এজন ষ্টুডিঅ'ত বহি থকা জনপ্ৰতিনিধিক শৃংখল চলিহা নামৰ এজন অভদ্ৰ মদাহীয়ে যেতিয়া মদ খাই ষ্টুডিঅ'ত বহি পেলাই ক'ব যে বাংলাদেশী ব্যক্তিৰ লগত আমি কথা নাপাতো তাৰ মানে কি বুজা গৈছে যিসকল ব্যক্তিক আপোনাৰ বাংলাদেশী সজাই বৰ্ডাৰত তেওঁলোকে মানে খেদি পঠিয়াইছে প্ৰত্যেকজন ব্যক্তি স্বদেশী হয় যদি জনপ্ৰতিনিধিক বাংলাদেশী বুলি ক'ব পাৰে আপোনাৰ যিসকল নেকি আপোনাৰ নিৰীহ লোক এওঁলোকক যে হাৰাশাস্তি কৰিছে এইটো 100% খাটাং যে প্ৰথম কথাটো হ'ল আপোনাৰ ইয়াতকে ডাঙৰ কোনো পৰিচয় দিবলগীয়া নাই তেখেত এজন আপোনাৰ চৰকাৰী শিক্ষক এজন চৰকাৰী শিক্ষক থকাৰ পাছত সেই ব্যক্তিজনক জীৱুতা বনাইছে মই স্পষ্ট ভাষাত আজি আপোনাৰ শিক্ষক খায়ৰুল ইছলামৰ ঘৰত থিয় পেলাই মই কৈ আছো যিজন ব্যক্তিয়ে খায়ৰুল ইছলাম সাহাবক তেখেতক আপোনাৰ চৰকাৰী চাকৰি দিছে প্ৰত্যেকজন ব্যক্তি যদি খায়ৰুল ইছলাম বিদেশী হয় বাংলাদেশী হয় তেওঁলোক বাংলাদেশী নহলে তেখেতক কেনেকে চাকৰি দিয়ে এজন চৰকাৰী চাকৰি পোৱা ব্যক্তি কোনো পৰ্যায়ে বাংলাদেশী হ'ব নোৱাৰে স্পষ্ট কথা আৰু যিসকল ব্যক্তিয়ে এনেধৰণৰ অন্যায় অত্যাচাৰ কৰিছে মই কৈ আছো ওপৰৱালা এজন আছে এদিন নহয় এদিন আমি মৃত্যু হ'ম মৃত্যু হোৱাৰ পিছত যিসকল ব্যক্তিয়ে বি ভোটাৰৰ নাম লগাই বাংলাদেশী নিৰীহ লোকৰ ওপৰত জাপি দিছে মৃত্যু হোৱা